এইবাৰ জাগুনত লুইনজ্যোতি অদ্ভুত ভাষণ। এইবাৰ লুইনজ্যোতি গগৈয়ে হাতৰ যাদু দেখুৱালে। হয়, আজি যিটো ভাষণ লুইনজ্যোতি গগৈ লৈ আহিছোঁ বন্ধু বান্ধৱীসকল, এই ভাষণটোৰ নিচিনা ভাষণ হয়তো আপোনালোকে কোনোদিন লুইনজ্যোতি ভাগৰ দেখা পোৱা নাই, নহয় জানো? গতিকে দেৰি নকৰি কথা কৈ মই দেৰি নকৰোঁ, গতিকে ভিডিঅ'টো চাওক আপোনালোকে। এই ভাষণটোত আচলতে লুইনজ্যোতি গগৈয়ে কি ক'লে, লুইনজ্যোতি গগৈয়ে আচলতে বৰ বেয়াকৈ এবাৰ কি ক'লে আপোনালোকে ভিডিঅ'টো চালে গম পাব। গতিকে ভিডিঅ'টো চাওক দেৰি নকৰি আপোনালোকে। আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোত বন্ধু বান্ধৱীসকল, এটা লাইক আৰু চেনেলটো হাঁহি মুখে এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি থৈ যাব, তেতিয়াহে আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে আকৌ পুনৰ মোৰ চেনেলটো দেখা পাব। গতিকে চাওক আপোনালোকে। বিজেপিয়ে আমাক জাতীয় বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে। যিসকল নেতা আজি আপোনালোকৰ ওচৰলৈ ভোট বিচাৰিবলৈ আহিলে বা আহিব, যিসকল বিজেপি দলৰ প্ৰাৰ্থী, সেইসকলে এনেকুৱা কিছু জাতীয় অপৰাধত তেওঁলোক অপৰাধী, সেইসকল ব্যক্তিৰ এই কাম কাজৰ কাৰণে আমাৰ অসমৰ মানুহে, অসমৰ ৰাইজে তেওঁলোকৰ নাম ইতিহাসৰ পৃষ্ঠাত কোলা আখৰে তেওঁলোকৰ নাম লিখি থৈ যাব। গতিকে আমি আজি সেই বিষয়বোৰ, সেই জাতীয় বিষয়সমূহ আজি উত্থাপন কৰিছে আৰু ৰাইজক কৈছে যে সেইকাৰণে তেওঁলোকক ভোট দিব নালাগে, তেওঁলোকে জাতিটোক অন্যায় কৰিছে, সাধাৰণ জনগণক তেওঁলোকে বিভিন্ন ধৰণে অত্যাচাৰিত কৰিছে, সাধাৰণ মানুহৰ জীৱন জীৱিকা, খোৱা বোৱা, বিভিন্ন ধৰণৰ কথা বতৰা এনেকুৱাকৈ অত্যাচাৰ কৰা হৈছে, এনেকৈ মূল্য বৃদ্ধি কৰি দিয়া হৈছে, এনেকৈ কৰ কাৰোবাৰ বোজা জাপি দিয়া হৈছে। সাধাৰণ মানুহে খাই বৈ জীয়াই থকাটো আটাইতকৈ কঠিন হৈ পৰিছে। গতিকে এই যি অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে ভোট দিব লাগে আৰু জাতীয় প্ৰশ্ন শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে আমি কোনোবা এগৰাকী ব্যক্তিক আগবঢ়াই দিব লাগে, সেই চিন্তাৰে ৰাইজে ভোটদান কৰিব লাগে। এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ। এতিয়া ৰাইজক সুধিব কৈছোঁ, আমাৰ মহিলাসকল আছে, আপোনালোকে বন্ধন গোটৰ ঋণ ৰেহাই পালে নাই? সকলোৰে বন্ধন গোটৰ ঋণ ৰেহাই পালেনে? আচ্ছা, ঠিক আছে, নাই পোৱা। গছ পুলি ৰুইছিলে যে তাৰ পইচা পালে নাই? গছ পুলি ৰোৱাৰ পইচা পোৱা নাই? আচ্ছা, অমৃত বৃক্ষৰ পইচা কোনেও পোৱা নাই? তাৰপিছত অৰুণোদয় আঁচনিৰ ধন সকলোৱে পাইছেনে? এতিয়া ভুৱা প্ৰকল্প পেলাইছে, গম পাইছে নাই? আৰু মই কৈ আছোঁ, গতিকে যদি আপোনালোকে গছ পুলি ৰোৱাৰ, অমৃত বৃক্ষ ৰোৱাৰ পইচা পোৱাই নাই, আপোনালোকে যদি বন্ধন গোটৰ ঋণ ৰেহাই নাই পোৱা, তাৰ পাছত আপোনালোকে বিজেপি কিয় ভোট দিব লাগে? ইমান মিছা কথা কৈ আপোনালোকৰ ঠগিলে, এতিয়াও আকৌ মিছা কথা কৈ আপোনালোকৰ অৰুণোদয় আঁচনি চাৰিওফালে বিলাই ফুৰিছে, 2 নম্বৰী অৰুণোদয়ৰ ফৰ্ম। এই কথা বতৰাবোৰ ৰাইজে গম পাইছেনে? আপোনালোকে অকণমান গম পোৱা নাই? গতিকে ৰাইজ, এইবাৰ আপোনালোকে প্ৰতিশোধ লোৱাৰ সময় আহিছে। এই মিছা কথা কোৱাৰ, মিছাকৈ প্ৰতিশ্ৰুতি দি ভোট লোৱাৰ বিৰুদ্ধে এইবাৰ ৰাইজে নিৰ্বাচনত ভোট দিব লাগিব। আমি জানো যে এতিয়া এই অঞ্চলটো ৰাইজে কেঁচা চাহপাতৰ খেতি কৰে, ক্ষুদ্ৰ চাহ খেতিয়কে ভৰি থকা এই অঞ্চল। এতিয়া আমি দেখিছোঁ যে আমাৰ চাহ খেতিয়কসকলক পেটে ভাতে মাৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। 32 উদ্যোগসমূহৰ এতিয়া বন্ধ কৰাৰ এটা পৰিৱেশ আহিছে। চৰকাৰে কৈছে যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে অৰ্গেনিক, জৈৱিকভাৱে চাহ উৎপাদন কৰিব। আমাৰ আপত্তি নাই, কিন্তু জৈৱিকভাৱে চাহ উৎপাদন কৰিবৰ কাৰণে প্ৰয়োজনীয় সহায় সহযোগিতা চৰকাৰে কেতিয়া কৰিব? এতিয়া যে এই হঠাৎ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ তেওঁলোকৰ চাহপাত লোৱা বন্ধ কৰি দিয়া আৰম্ভ কৰিছে, বা 32 উদ্যোগসমূহত যদিহে তেওঁলোকে এই চাহপাত লয়, তেওঁলোকক ৰাসায়নিক সাৰ দিয়া, পেষ্টিচাইড দিয়া চাহপাত ল'লে তেওঁলোকৰ 6 মাহ তেওঁলোকে জেললৈ যোৱাৰ যি ভয় ভাবুকি খুৱাইছে, এইটো আমাৰ সাধাৰণ খাতি খোৱা আমাৰ চাহ খেতিয়ক, আমাৰ যিবোৰ সৰু সৰু চাহ যিবোৰ বটলি ফেক্টৰী আছে, চাহ বাগানৰ যিবোৰ ফেক্টৰী আছে, এইবোৰক তেওঁলোকে বন্ধ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে এই বিজেপি দলটোৱে কাম কাজ কৰিছে। কাৰণ তেওঁলোকে আমাৰ সাধাৰণ খেতিয়কসকলক জৈৱিক, অৰ্গেনিক তেওঁলোকে চাহপাত উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে বা কৰিবৰ কাৰণে নিৰ্দেশ দিছে। কিন্তু যিবোৰ ডাঙৰ চাহ বাগিচা আছে, তেওঁলোকক লৈ বিজেপিৰ তেওঁলোকৰ স্থিতি কি? তেওঁলোকে ডাঙৰ চাহ বাগিচা কোম্পানীবোৰক লৈ একো নকয়, কাৰণ এই নিৰ্বাচনৰ সময়ত এই ডাঙৰ কোম্পানীবোৰৰ পৰা টকা লাগে, ৰাইজৰ পৰা ভোট কিনিবলৈ। সেইকাৰণে ডাঙৰ চাহ বাগিচাবোৰক লৈ তেওঁলোকৰ এনেকুৱা ধৰণৰ স্থিতি নাই। এতিয়া এই কেঁচা চাহপাতৰ আমাৰ যিসকল খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিবৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে। গতিকে ৰাইজ, এই অঞ্চলৰ বহু সমস্যা, এই বিশেষকৈ এই অঞ্চলত য'ত আছো, ইয়াত ৰাইজক মাটিৰ পট্টা আজিলৈকে দিয়া নাই। মাটিৰ পট্টা দিয়া যোৱাবাৰ নিৰ্বাচনৰ সময়ত 21 নিৰ্বাচনত কৈছিল যে নিৰ্বাচনত তেওঁলোকৰ চৰকাৰ আহি অহাৰ লগে লগে ঘৰে ঘৰে গৈ মাটিৰ পট্টা দিব। এই কথা কৈছিল নে? ৰাইজ মনত পৰিছেনে? পৰিছে। গতিকে আপোনালোকক ম্যাদী পট্টা, মাটিৰ পট্টা দিলে নেকি? ম্যাদী পট্টা দিলে নেকি? গতিকে কোনো মানুহক ম্যাদীৰ পট্টা দিয়া নাই। মাটি এতিয়া মই অলপ আগতে য'লৈ গৈছিলোঁ, সেই অঞ্চলতো আদৰ্শ গাঁৱৰ
মাটিৰ পট্টা দিয়া নাই কিন্তু তেওঁলোকৰ বসুন্ধৰা আঁচনি ঠিকেই কৰিলে 13 লাখ মানুহে তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিছে 13 লাখ প্ৰপত্ৰ পূৰণ কৰাৰ পাছত এই বসুন্ধৰা আঁচনি 11 লাখ যি প্ৰপত্ৰ আছিল ৰিজেক্ট হৈ গ'ল তেওঁলোকে বাতিল কৰিছে তাৰ মানে এই বসুন্ধৰা আঁচনিৰ যোগেদি আমাৰ ক'ত ক'ত চৰকাৰী মাটি আছে ক'ত ক'ত কেনেকুৱা ধৰণৰ মাটি আছে সকলো তথ্য চৰকাৰৰ ওচৰলৈ গুচি গ'ল কিন্তু তাৰ বিপৰীতে আমাৰ যিসকল মানুহে ম্যাদী পট্টা পাব লাগে ম্যাদী পট্টা পোৱা নাই কোনোবাই যদি 7 বিঘা মাটিৰ মালিক 7 বিঘা মাটিৰ কাৰণে তেওঁ এপ্লাই কৰিছে তেওঁলোকে পাইছে 1 বিঘা 2 কটা মাটিৰ ম্যাদী পট্টা বা কোনোবাই একেবাৰে ম্যাদী পট্টা পোৱা নাই এই গোটেই কথাটোৰ যোগেদি আমাৰ অসমত বসবাস কৰা আমাৰ যিসকল নাগৰিক আছে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী যিসকল আছে আমাৰ ভূমিপুত্ৰ থলগিৰি যিসকল মানুহ আছে তেওঁলোকক মাটিৰ পট্টা চৰকাৰে দিব পৰা নাই কিন্তু তেওঁলোকে তা জাপি দি যিসকল বিদেশী নাগৰিকত্ব দিব যিসকল বাংলাদেশী নাগৰিকত্ব দিব তেওঁলোকক মাটি পেটি আপোনাৰ মোৰ মাটি দিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তেওঁলোকে চিন্তা চৰ্চা কৰিছে আপোনাৰ মোৰে মাটি পেটি নাই 8 লাখ এনেকুৱা পৰিয়াল আছে যি গৃহহীন অসমত এইটো মই কোৱা নাই চৰকাৰী তথ্য 8 লাখ পৰিয়াল এনেকুৱা আছে যাৰ মাটি যাৰ যি ভূমিহীন পৰিয়াল আছে যাক আজিলৈকে চৰকাৰে মাটি পেটি দিব পৰা নাই আমাৰ নিজৰ মাটি পেটি নথকাৰ অৱস্থাত বাহিৰৰ পৰা মানুহ আহি ইয়াত মাটি দি তেওঁলোকক নাগৰিকত্ব দিব এই কথা কোনো কাৰণে কেতিয়াও গ্ৰহণীয় নহয় কোনো কাৰণে কেতিয়াও মানি লোৱা নহয় আৰু মানি লোৱা নহ'ব আৰু ৰাইজেও এই কথা মানি লোৱা নাই কাৰণ আমাৰ নিজৰ মাটি বাৰীৰ অভাৱ তাৰপাছত আমাৰ মাটি আকৌ বেলেগক দিব আমাৰ যিসকল মাটি বেটি আছে আজিলৈকে পট্টা হোৱা নাই সেইসকলক আজিলৈকে পট্টা দিব পৰা নাই তাৰ বিপৰীতে বেলেগক আকৌ মাটি দিবৰ কাৰণে উঠিবই লাগিছে আমাৰ ল'ৰা ছোৱালীৰ চাকৰি বাকৰি নাই নিবনুৱা যুৱক যুৱতী প্ৰতি বছৰে 1,37,000 শিক্ষিত নিবনুৱা যুৱক যুৱতী প্ৰতি বছৰে বাঢ়ে চৰকাৰী হিচাপত 33 লাখ নিবনুৱা যুৱক যুৱতী আজি অসমত আছে কিন্তু এই বিজেপি চৰকাৰে আমাৰ নিবনুৱাসকলক সমগ্ৰ দেশত প্ৰতি বছৰে কোটিকৈ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল অসমত প্ৰতি বছৰে গন্তি কৰি 1 লাখক নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল কিন্তু এতিয়া গন্তি কৰি তেওঁলোকে বাহিৰৰ পৰা বিদেশী আনিব খুজিছে তেওঁলোকৰ ল'ৰা ছোৱালীক চাকৰি দিব খুজিছে ৰাইজ কাৰণ চাকৰি বাকৰি তেওঁলোকে ল'ব আমাৰ নামত থকা চাকৰি বাকৰি সেই বিদেশীৰ সন্তান সন্ততিও ল'ব গতিকে ৰাইজ আমি সেইকাৰণে ইণ্ডিয়া যেতিয়া আমাৰ জোটবন্ধন হ'ল ইণ্ডিয়া এই গোটেই ইণ্ডিয়াৰ ওচৰলৈ গৈ আমি দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক লৈ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাম কাজ কৰিব লাগে আৰু সেইকাৰণে ইণ্ডিয়া এলায়েন্সৰ তেওঁলোকৰ যি গেৰাণ্টি আছে 5টা গেৰাণ্টি আমাৰ মহিলাসকলৰ তেওঁলোকক লৈ তেওঁলোকে গেৰাণ্টি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে তেওঁলোকৰ মহিলাসকলে যাতে কাম কাজ কৰি উৎপাদন কৰিব পাৰে উৎপাদন কৰিবলৈ পৰালৈকে তেওঁলোকক যাতে আৰ্থিক সাহায্য দিয়া হয় সেইকাৰণে প্ৰতি বছৰে 1 লাখ টকাকৈ আমাৰ মহিলাসকলক তেওঁলোকক দিবৰ কাৰণে ইণ্ডিয়াৰ যি প্ৰতিমন্ত্ৰী চৰকাৰ হ'লে আগন্তুক দিন হ'ব ইণ্ডিয়াৰ চৰকাৰে আমাৰ মহিলাসকলক স্বাৱলম্বী হ'বলৈ তেওঁলোকে উৎপাদনৰ কাৰ্যত জড়িত হ'বৰ কাৰণে 1 লাখ টকাৰ গেৰাণ্টি ইতিমধ্যে দিছে আৰু য'ত ইণ্ডিয়াৰ চৰকাৰ আছে য'ত কংগ্ৰেছৰ চৰকাৰ আছে ইতিমধ্যে এই গেৰাণ্টি তেওঁলোকে ফুলফিল কৰিছে এই গেৰাণ্টিৰ টকা পইচা ইতিমধ্যে দিয়া আৰম্ভ কৰিছে গতিকে আমাৰ মহিলাসকলক কৈছোঁ যে আপোনালোকে কেৱল মাত্ৰ অৰুণোদয় আঁচনিৰ পিছে দৌৰি থকাটো বা অৰুণোদয় আঁচনিৰ কাৰণে ধৰি থকাটোৱেই আমাৰ কাৰো কেতিয়াও মূল লক্ষ্য নহয় আমাৰ মহিলাসকলে আমাৰ ল'ৰা ছোৱালী বিচাৰে তেওঁলোকে কাম কাজ কৰিব তেওঁলোকে উৎপাদন কৰিব ধন ঘটিব আৰু নিজে মৰ্যাদা সহকাৰে জীয়াই থাকিব মাক দেউতাকক পাব নিজৰ ভাই ভনীজাকক পাব সেইকাৰণে ইণ্ডিয়াৰ এই ভৱিষ্যতৰ দিনসমূহত যেতিয়া চৰকাৰ হ'ব এই গেৰাণ্টিৰ যোগেদি আমাৰ মহিলাসকলৰ উপকৃত হ'ব তেনেকৈ আমাৰ যুৱক যুৱতীসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও তেওঁলোকে কেনেকৈ তেওঁলোকক চাকৰি বাকৰি দিয়া হ'ব কেনেকৈ সংস্থাপন দিয়া হ'ব সেই সম্পৰ্কত আমাৰ ফালৰ পৰা গেৰাণ্টি দিয়া হৈছে আমাৰ সকলো নাগৰিকৰ কাৰণে আমাৰ যিহেতু ইতিমধ্যে আপুনি সকলোৱে জানে যে গেছৰ চিলিণ্ডাৰৰ দাম 450 টকাৰ পৰা এতিয়া 1250 টকাকৈ বাঢ়িছে 1250 টকালৈকে বিজেপিৰ চৰকাৰ দিনত বাঢ়িছে গতিকে আমাৰ চৰকাৰ হ'লে ইণ্ডিয়াৰ চৰকাৰ হ'লে আমাৰ প্ৰতিগৰাকী মানুহক অসমত বা সমগ্ৰ ভাৰতবৰ্ষত 500 টকাকৈ 500 টকাত আমি চিলিণ্ডাৰ দিয়াৰো আমি ইতিমধ্যে গেৰাণ্টি প্ৰদান কৰিছোঁ আৰু গেৰাণ্টি এনেই কৰা নাই যে আমি কৈ দিলোঁ পিছত নিৰ্বাচনী চুক্তি আৰু দিয়া নাই য'ত চৰকাৰ হ'ল ইতিমধ্যে কাম আৰম্ভ হৈছে কৰ্ণাটকৰ চৰকাৰ হ'ল ইতিমধ্যে 500 টকাত চিলিণ্ডাৰ পাই আছে হিমাচলত চৰকাৰ হ'ল তাত পাই আছে আমাৰ তেলেংগানাত চৰকাৰ হ'ল তেলেংগানাত পাই আছে গতিকে ৰাইজ আমি গেৰাণ্টি দিছোঁ মানে আমি যিটো গেৰাণ্টি দিছোঁ সেইটো কৰিম আৰু সেইকাৰণে আপোনালোকৰ যিমানবোৰ সমস্যা আছে আগৰ এইসকল ব্যক্তিয়ে আপোনালোকক সকলো কথাত ঠগিল আমাৰ ইয়াত থকা যিসকল আমাৰ গোৰ্খা ভাই আছে আমাৰ বাংলাভাষী যিসকল অসমীয়া আছে NRC যেতিয়া প্ৰস্তুত কৰিছিল সেই সময়ত যথেষ্ট সকলোকে হাৰাশাস্তি কৰিলে আমি সকলোৱে বিচাৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিকখন বৈধ ভাৰতীয় নাগৰিকৰ এখন নামপঞ্জী হ'ব লাগে নাগৰিকপঞ্জী হ'ব লাগে আৰু এই ক্ষেত্ৰত যাতে কোনো আমাৰ ভাৰতীয় নাগৰিকে হাৰাশাস্তি নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেইকাৰণে
আমি আৰম্ভণিতে কৈছোঁ যিসকল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বৈধ ভাৰতীয় নাগৰিক হোৱাৰ পাছতো নাম নাহি কাৰোবাৰ পিতৃৰ নাম আহিছে কিন্তু ছোৱালী বেলেগলৈ বিয়া হৈ যোৱাৰ কাৰণে নাম অহা নাই সেইসকল মানুহৰ নাম যাতে NRCত অন্তৰ্ভুক্ত হ'ব পাৰে তাৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চই গেৰাণ্টি লৈছোঁ আমাৰ চৰকাৰ অহাৰ পাছতে আমি আমাৰ এইসকল ব্যক্তিক আমি তেওঁলোকক লিগেল ছাপোৰ্ট কৰি গোটেই বিষয়টো যিহেতু ন্যায়িক বিষয় আমাৰ ফালৰ পৰা ন্যায়িকভাৱে সহযোগিতা দিয়া হ'ব তাহলে তেওঁলোকৰ নাম NRCত অন্তৰ্ভুক্ত হয় কোনো ব্যক্তিয়ে যাতে শাস্তি নাপায় তাৰ কাৰণে আমি এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আপোনালোকক এই কথাটো গেৰাণ্টি দিছোঁ এই অঞ্চলৰ বিভিন্ন সমস্যা আছে জনজাতিকৰণৰ সমস্যা আছে 6 জনগোষ্ঠী জনজাতিকৰণ বিচাৰে যিসকল জনজাতিৰ ৰাইজ আছে তেওঁলোকে ষষ্ঠ অনুসূচীৰ মতে তেওঁলোকৰ অধিকাৰ পাব লাগে এই বিষয়বোৰ আমি ইতিমধ্যে কৈ আহিছোঁ এগৰাকী বাইৰে ইয়াত কৈ গ'ল যে ইয়াৰ যিটো চিকিৎসা সেৱা একেবাৰে বেয়া আমি কৈছোঁ যে আমাৰ চৰকাৰ হোৱাৰ পাছত আপোনালোকৰ চিকিৎসালয়ত ডক্টৰ থাকিব অনবৰতে নাৰ্ছ থাকিব আৰু উপযুক্ত যি দৰৱ লাগে সেই সকলো দৰৱৰ যোগান ধৰা হ'ব আৰু এতিয়াও আমি চৰকাৰক দাবী জনাব খুজিছোঁ যিসকলে আছে অসম চৰকাৰ আছে তেওঁলোকে এই অঞ্চলৰ মানুহৰ মৰ্ম বেদনাক বুজা দৰকাৰ আদৰ্শ গাঁওখনলৈ যাওঁতে দেখিলোঁ তাত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে কেৱল মাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৱে আছে তাত না ডক্টৰ আছে না তাত নাৰ্ছ আছে না তাত দৰৱ পাতি পায় কেৱল মাত্ৰ তলা লাগি থাকে তলাও জমি থাকে গতিকে এনেকুৱা ধৰণৰ অৱস্থা আমাৰ স্বাস্থ্য সেৱাত চলি আছে এতিয়া আপোনালোকে সকলোৱে জানে যে আমাৰ অত্যাৱশ্যকীয় খোৱা বোৱা সামগ্ৰীৰ দাম বাঢ়িছে এতিয়া চাউলৰ দাম বাঢ়ি বিনামূলীয়া চাউল দিম বুলি কৈ থকাৰ মাজতে চাউলৰ দাম 18 টকাৰ পৰা 45-50 হৈছে আমাৰ দাইলৰ দাম কিমান বাঢ়িলে জানে মিঠাতেলৰ দাম 80 পৰা 120 আছিল এতিয়া ডাবল সেঞ্চুৰী পাৰ কৰিলে 200 টকা পাৰ হৈ গ'ল গতিকে দাইলৰ দাম বাঢ়িছে আদান যিমান পিঁয়াজ আলু হালধি মিঠাতেল সকলোৰে দাম বাঢ়িছে খাজানা বাঢ়িছে 9 গুণ খাজানা পাইছে 5 গুণ ইলেক্ট্ৰিচিটিৰ বিল পাইছে 9 বাৰ পাইছে মাটিৰ খাজানা 5 বাৰ পাইছে এই দুটামানৰ দিনৰ আগত আপোনালোকৰ দৰৱৰ দাম বাঢ়িলে জীৱনদায়িনী যিবোৰ দৰৱ কাহৰ দৰৱ আন জ্বৰৰ ঔষধ এইবোৰৰ দাম বাঢ়িছে আগতে GST এনেকুৱা অত্যাৱশ্যকীয় মানে জীৱনদায়িনী যিবোৰ ঔষধ আছে তাৰ ওপৰত কৰ কাটন নলগাইছিল এই বিজেপি চৰকাৰ অহাৰ পাছত কৰ কাটন লগাই দিলে এতিয়া আমাৰ ওচৰে পাজৰে থকা যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰ অৱস্থাও ভাল নহয় তেওঁলোকে অনলাইন বিজনেছ এই আম্বানী আদানী ধনী কৰাৰ কাৰণে যিমানবোৰ অনলাইন মাৰ্কেটিং হ'ল তাৰ ফলত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলো এতিয়া সন্তুষ্ট নহয় তেওঁলোকৰ ব্যৱসায় ভাল নহয় আমাৰ ঠিকাদাৰসকলো সন্তুষ্ট নহয় 25,000 কোটি টকা এতিয়াও পাবলৈ আছে 25,000 কোটি টকা আমাৰ যিসকল নতুনকৈ ঠিকাদাৰ হৈছিল এই কল কেনেকৈ তেওঁলোকে জীয়াই থাকিব বা তেওঁলোকৰ কেনেকৈ ভৱিষ্যতৰ দিনবোৰ কেনেকৈ সুৰক্ষিত হ'ব এইটো প্ৰশ্নবোধক আমাৰ অংগনবাড়ী যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে দৰমহা বঢ়াবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে তেওঁলোকে সন্তুষ্ট নহয় 3,000 টকা একো নহয় তেওঁলোকে 12,000 টকা বিচাৰিছে আমি বিৰোধী ঐক্য মঞ্চ আমি 12,000 টকাৰ পক্ষত আছোঁ আৰু এইটো আমাৰ দাবী আমাৰ যিসকল ৰান্ধনী আছে 1,000 টকা তেওঁলোকে পায় 1,000 টকাত না নিজে চলিব পাৰে না নিজে ঘৰ চলাব পাৰে আমাৰ যিসকল চাকৰিয়াল আছে সেইসকলে পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন হোৱাটো বিচাৰিছে নতুন পেঞ্চন নীতিৰ আধাৰত তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ তেওঁলোকে নাপায় আমি সকলোৱে জানো তেওঁলোকে তেওঁলোকৰ নিজৰ উপাৰ্জনৰ টকা পইচাকেইটা পেঞ্চনত নাপায় তেওঁলোকৰ টকা পইচাৰ এটা পইচা তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত চৰকাৰে ইনভেষ্ট কৰে গতিকে আমাৰ কাৰো চাৰ্টেনিটি নাই কিমান পইচা ঘূৰি আহিব কিমান পইচা নাহে গতিকে আমাৰ কৰ্মচাৰীসকল সন্তুষ্ট নহয় আৰু বিভিন্ন চাকৰিয়ালসকলক তেওঁলোকে চাফাই কৰিলে আমাৰ যিসকল কভিড যোদ্ধা আছিল কভিড চাফাই কৰ্মীসকলক তেওঁলোকে পুৰা চাকৰিৰ পৰা চাফাই কৰি দিলে আৰু বিভিন্ন ধৰণৰ ট্ৰেন্সপৰ্টৰ কৰ্মচাৰী তেওঁলোককো চাকৰিৰ পৰা তেওঁলোকে আঁতৰাই দিলে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ঘটনা অত্যাচাৰত তেওঁলোক আমাৰ সাধাৰণ জনতা অত্যাচাৰিত হৈ আছে গতিকে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে সিদ্ধান্ত ল'ব লাগিব সকলোৱে 19 তাৰিখে আপোনালোকক কৰা যি অন্যায় মূল্য বৃদ্ধি জাতিক সংকটত পেলোৱা যি সিদ্ধান্ত NRCৰ নামত মানুহক কৰা হাৰাশাস্তি তাৰ লগে লগে মানুহক পট্টা নিদিয়া মাটিৰ সমস্যা সমাধান নকৰা এই সকলো কথাৰ বিৰুদ্ধে আমি সকলোৱে আগন্তুক দিনসমূহত ভোট দিব লাগিব আনকি এই অঞ্চলৰ ৰাইজৰ আধাৰ কাৰ্ড ইয়াত মানুহে পাবলৈ সক্ষম হোৱা নাই ডাঙৰ সমস্যা গতিকে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে যাতে 19 তাৰিখে আমাক কৰা অন্যায় আমাৰ প্ৰতি কৰা অত্যাচাৰ মূল্য বৃদ্ধি কৰ কাটনৰ বোজাৰ বিৰুদ্ধে সকলোৱে আমি ভোটদান কৰিব লাগিব এতিয়া বিজেপি দলৰ তেওঁলোকৰ প্ৰাৰ্থী বা তেওঁলোকৰ দলটোৰ কাম কৰাৰ কোনো ধৰণৰ তেওঁলোকৰ ৰিপৰ্ট তাত নাই কাৰণে এতিয়া আপোনালোকক মিছা কথাৰে ভোট ল'বলৈ আহিছে যোৱাবাৰ যেনেকৈ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি আপোনালোকৰ পৰা ভোট ল'লে এইবাৰ আপোনালোকৰ নাথপতি বাইদেউৰ নামত প্ৰথমে মহিলাসকলৰ পৰা ভোট লৈছে গাঁৱৰ ভোট ল'ব বিচাৰিছে এতিয়া আকৌ গাঁৱে গাঁৱে অৰুণোদয় ফৰ্ম 2 নম্বৰে অৰুণোদয় ফৰ্ম এখন বিলাইছে আমি আপোনালোকক দেখুৱাইছোঁ অৰিজিনেল অৰুণোদয় ফৰ্ম কোনখন আৰু আপোনালোকেও কম নহয় যোৱাবাৰ বাকী ভোট দিছে নাই বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি ক'লে ঋণ ৰেহাই দিয়া নাই তাৰ আগত ভোটটো ল'লে নিৰ্বাচনত জিকিলে আপোনালোকে বাকী কাম কৰে সেইকাৰণে তেওঁলোকে আপোনালোকক কৰিবলৈ সুবিধা পায় বাকীত কেতিয়াও কাম নকৰিব বাকী মানে ফাঁকি কাম পাব এইবাৰো আপোনালোকৰ
আপোনালোকৰ এইবাৰ লাখপতি বাইদেউৰ আঁচনি ধন পালে নেকি? ফৰ্ম ফিল আপ কৰিলে নাই? নাই কৰা। ফৰ্ম ফিল আপ নকৰাকৈ নাথাকিব, ফৰ্ম ফিল আপ কৰিব, কিন্তু আঁচনিৰ ধনটো নাই পোৱা। অৰুণোদয় ফৰ্ম যিখন অৰিজিনেল ফৰ্ম এইখন ইয়াত দেখিব, অশোক স্তম্ভ আছে। এইখন অৰিজিনেল আগতে ৱেবছাইটৰ পৰা ডাউনলোড কৰিলে এইটো অশোক স্তম্ভ ইয়াত আছে। এতিয়া আপোনালোকক দিয়া যিখন ফৰ্ম সেইখন মই আপোনালোকক দেখুৱাইছোঁ। এইখন আপোনালোকৰ ফৰ্ম, ইয়াত অশোক স্তম্ভ আছে নেকি? এইখন আপোনালোক দিয়া ফৰ্ম কিবা আৰ্থ সামাজিক জৰীপ নম্বৰ 1 কৰি দিয়া এইখন ফৰ্ম, ইয়াত অশোক স্তম্ভ আছে নেকি? কি আছে? কি আছে? ৰাইজে ভালকে ক'ব খোজা নাই, কাৰণ পদুম ফুল এগৰাকী হিন্দু মানুহৰ কাৰণে বৰ পবিত্ৰ ফুল। পদুম ফুলৰ গোটেই গৰিমা নাইকিয়া কৰিছে, কাৰণ ইমান মিছা কথা কৈছে, ইমান ঠকিছে। এতিয়া পদুম ফুল হৈ থকা নাই, এতিয়া এপ্ৰিল ফুল হৈ গৈছে। আৰু ৰাইজে সেইকাৰণে পদুম ফুল বুলি ক'বলৈকে বেয়া পাইছে, ৰাইজে ক'বলৈ বেয়া পাইছে পদুম ফুল। গতিকে এইখন এখন ভুৱা ফৰ্ম, ৰাইজ এখন ভুৱা। এইখন ফৰ্ম বিলাই আপোনালোকৰ পৰা ভোট ল'বলৈ চেষ্টা কৰিছে। গতিকে ৰাইজ এইবাৰ ফৰ্ম দিলে ফিল আপ কৰিব, কিন্তু ভোট আপোনালোকে জেগাত দিব লাগিব, ঠাইত দিব লাগিব। আৰু এইবাৰ বাকীত কাম নকৰিব। বন্ধন গোটৰ ঋণ ৰেহাই দিব বুলি যিটো বাকীত আপোনালোকে ভোটটো দিলে, এইবাৰ ক'ব আগতীয়াকৈ যদি কিবা দিয়া নগদ দিয়া দি কাৰবাৰ, নগদানবী কাৰবাৰ এখন পিছলৈ নাৰাখিব। আৰু তেওঁলোকে যিটো কৈছে যে হিতাধিকাৰীৰ তেওঁলোকে ভোট পাবই, মই কৈছোঁ চৰকাৰী আঁচনিৰ যিটো কল্যাণকামী আঁচনিসমূহৰ ধন দিয়াটো চৰকাৰৰ দায়িত্ব। চৰকাৰৰ ধন পোৱা যিসকল মানুহ আছে তেওঁলোক বিজেপিৰ নিকিনা গোলাম নহয় যে তেওঁলোকৰ মতে ভোট দিব। কাৰণ এই টকা পইচা আপোনালোকৰ টকা পইচা, মোৰ টকা পইচা, আমি সকলোৰে টকা পইচা, আমি কৰ কাটল খাজানা দি আমি সকলোৱে দিন ৰাতি কাম কাজ কৰি আমি টকা পইচা ঘটো, তাৰ কৰ কাটল দিওঁ। আৰু এই কৰ কাটলৰ টকা পইচাই আপোনালোকক অৰুণোদয় আঁচনি ধন দিয়ে আৰু বিনামূলীয়া চাউল দিয়ে। গতিকে ৰাইজ আপোনালোকে সকলোৱে এইবাৰ যাতে কোনো কাৰণতে এই ভুৱা প্ৰতিশ্ৰুতি ভুল নাযায়। আৰু এই যি টকা পইচা তেওঁলোকে দিছে, এই আমাৰ টকা পইচা। গতিকে কেতিয়াও কোনো কাৰণতে তেওঁলোকৰ এই প্ৰলোভন ভয় ভাবুকি তাতে ভয় নাখায়। এই অৰুণোদয় আঁচনি যদি ভোট নিদিয়ে কাটি দিম বুলি যে কয়, কেতিয়াও কোনো কাৰণতে কাটি দিব নোৱাৰে। গতিকে আপোনালোকে নিৰ্ভয়ে এইবাৰ এই নিৰ্বাচনত চামিল হওক আৰু বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত, বিজেপিক ইয়াৰ পৰা আঁতৰাই পঠিওৱাৰ স্বাৰ্থত সকলোৱে ভোটদান কৰক। গতিকে সকলোৱে কোৱা মই আশীৰ্বাদ বিচাৰি মই আৰু দীঘলীয়া কথা নকওঁ, কেৱল মাত্ৰ এটা আহ্বান জনাইছোঁ যাতে আমাৰ জাহাজ চিম্বলৰ কথা সকলোৱে যাতে কয়। এইবাৰ জাহাজত আমি এই নিৰ্বাচন খেলিছোঁ, কংগ্ৰেছ দল, ৰাইজৰ দল, আমি জাতীয় পৰিষদ, আমি সকলোৱে একেলগে আমি নিৰ্বাচন খেলিছোঁ। গতিকে জাহাজৰ চিন এতিয়া ইতিমধ্যে ৰাইজে গম পাইছে, সকলোৱে গম নোপোৱাকৈ থকা নাই। জাহাজৰ চিনত ভোট দিলে ভোট গৈ আপোনালোকে চিন্তা কৰিব নালাগে, গৈ হাতত পৰিবগৈ, চিন্তা কৰিব লগা ইমান কথা নাই। আৰু জাহাজ চলাবলৈ এনেও হাত লাগিবই, গতিকে চিন্তা কৰিব লগা কথা নাই। জাহাজ চিনৰ কথা ক'ব। আৰু ৰাইজে সকলোৱে ভোট দিব, নিজে ইয়ালৈ যিসকল আহিছে সকলোৱেতো দিবই, কিন্তু আপোনালোকৰ পৰিয়াল বংশৰ মানুহ যিমান মিতিৰ আছে, যিমান চিনাকি আছে, সকলোৱে যাতে ভোট দিয়ে। আৰু ভোটদানৰ যিটো হাৰ এইটো যাতে বঢ়ায়, কাৰণ ভোটদানৰ হাৰ কমিলে আমাৰ এই পিছপৰা অঞ্চলসমূহত, গাঁৱত, বাগান অঞ্চলসমূহত ভোটদানৰ হাৰ কমিলে তেওঁলোকে ভাল পায়। সেইকাৰণে যদি ভোটদানৰ হাৰ বঢ়াই দিয়ে 90 পৰা 95% হয়, তেতিয়াহ'লে কোনো কাৰণতে এই নিৰ্বাচনত আমাৰ জয়, বিৰোধী ঐক্য মঞ্চৰ জয়, লুৰিণজ্যোতি গগৈৰ জয় কোনো কাৰণতে কোনো শক্তিয়ে ধৰি ৰাখিব নোৱাৰে, কোনেও বাধা দিব নোৱাৰে, ৰাইজ কোনেও বাধা দিব নোৱাৰে। গতিকে সকলোকে দলে বলে ওলাই ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এইখিনিকে কৈ সকলোৰে পৰা সহায় সহযোগিতা বিচাৰি মই মোৰ বক্তব্য সামৰি লৈছোঁ। ধন্যবাদ।